আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আমি ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা কেইটামান বিশেষ গীত আপোনালোকলৈ বুলি আগবঢ়াম। প্ৰথমতেই শুনাবলৈ লৈছোঁ নগাঁও জিলাৰ কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গোৱা এটি গীত। যোৱাটো খণ্ডত আমি অসম সাহিত্য সভাৰ কোনো ঠাইত অনুষ্ঠিত অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকাই মুক্তি দিয়া নিজৰ ৰচনা আৰু কণ্ঠৰ কেইটামান গীত আমি বজাই শুনাইছিলোঁ। সেই ঠাইসমূহৰ ইতিহাস, তাৰ বিস্তৃতি, তাৰ বৈশিষ্ট্য, এই আটাইবোৰ দিশ সামৰি ডক্টৰ ভূপেন হাজৰিকাই ৰংপুৰ, ডিফু, মঙলদৈ, টিহু ইত্যাদি ঠাইত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত এই গীতসমূহ শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰি দিছিল। আৰু পৰৱৰ্তী সময়ত সেই গীতসমূহ শ্ৰোতা ৰাইজে অতি আন্তৰিকতাৰে আদৰি লোৱাও পৰিলক্ষিত হৈছিল। কলিয়াবৰক লৈ গোৱা এই বিশেষ গীতটি, যিটি গীত আমি এতিয়া আপোনালোকক শুনাবলৈ বুলি লৈছোঁ, এই গীতটি লিখিছিল কুসুম বৰাই, গীতটিৰ সুৰ কৰিছিল যোগেন বৰদলৈয়ে। এই গীতটি 2001 চনৰ 9 নৱেম্বৰত ভূপেন হাজৰিকাই নিজেই অসম চিত্ৰ সাংবাদিক সংস্থাৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। গীতটিৰ বাণীবন্ধন হৈছিল 2001 চনৰ ছেপ্টেম্বৰ মাহত। এই গীতটিয়ে কলিয়াবৰ অঞ্চলৰ ইতিহাস, তাৰ বৈশিষ্ট্য শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে। একোখন ঠাইৰ বুৰঞ্জী এটি মাত্ৰ 5-6 মিনিটৰ গীতেৰে দাঙি ধৰাৰ যি কষ্টসাধ্য, দুঃসাধ্য কাম, সেই কাম অসমত যেন কেৱল ভূপেন হাজৰিকাইহে কৰিব পাৰিছিল। আহক শুনো কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গাই যোৱা সেই বিশেষ গীতটি। এইখন কলিয়াবৰ মোমাই তামুলিয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ। এইখন কলিয়াবৰ, এইখন কলিয়াবৰ, এইখন কলিয়াবৰ। দিশতে বাবা ব্ৰহ্মপুত্ৰই মৰমত সাৱটি ধৰে। উত্তৰ দিশতে বাবা ব্ৰহ্মপুত্ৰই মৰমত সাৱটি ধৰে। আই মা কামাখ্যা মা হাতী মূৰাই সততে মংগল আচৰে, সততে মংগল আচৰে। এইখন কলিয়াবৰ, ও এইখন কলিয়াবৰ। ইটানতে কাজিৰঙা, পূবৰে দিশতে বুঢ়া গিৰিবৰে, ইটানতে কাজিৰঙা। বিশ্ববাসীকে হাত বাউলি আছে গড়ে কিয়া, আছে গড়ে কিয়া। এইখন কলিয়াবৰ, ও এইখন কলিয়াবৰ।
লালনা কন্দলি দক্ষিণত প্ৰহৰী হাৰে আছে গিৰিপ কাল সতৰু কাহেনো ওলাব পাৰ হৈ সোমাব পাৰ হৈ সোমাব এইখন কলিয়াব এইখন কলিয়াব দুৱাৰে ৰখীয়া হৈ পশ্চিমত বহিছে বুঢ়া বুঢ়ী গঢ়ে দুৱাৰে ৰখীয়া হৈ মানুহৰ শকতিক জিলিকাই তুলিছে যুগ যুগান্তৰলৈ যুগ যুগান্তৰলৈ এইখন কলিয়াব এইখন কলিয়াব নামঘৰ দুল দেৱালয় সত্ৰ নামঘৰ দুল দেৱালয় গীৰ্জা মছজিদ মাজে একেজন ঈশ্বৰক বিনতি কৰে ভকতিৰ ভাৱে ভাৱে ভকতিৰ ভাৱে ভাৱে এইখন কলিয়াব এইখন কলিয়াব মোমাই তামুলিয়ে সপোন ৰূপ দিয়া আত্মাৰামৰ ঘৰ এইখন কলিয়াব এইখন কলিয়াব ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ কোনো অধিৱেশনত সেই ঠাইৰ ঐতিহ্যক লৈ লিখা আৰু গোৱা কিছু গীত আমি যোৱাবাৰ প্ৰচাৰ কৰিছিলোঁ সেই বিষয়ে আমি আলোচনা কৰিছোঁৱেই ভূপেন হাজৰিকাৰ সেই কাৰ্যই অনেকজনক অনুপ্ৰাণিত কৰিছিল উদ্বুদ্ধ কৰিছিল 1996 চনত বোকাখাতত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 62 সংখ্যক অধিৱেশন এই অধিৱেশনত বোকাখাতৰ স্থানীয় এগৰাকী শিল্পী জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই এটি গীত লিখিলে সুৰ কৰিলে আৰু সহশিল্পীৰ সৈতে বাণীবদ্ধ কৰিলে তাৰ সৈতে আন 7টি গীত সন্নিৱিষ্ট কৰি এটি অডিঅ' কেছেট সাহিত্য সভাৰ অধিৱেশনত শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰিলে কেছেটটিৰ নাম আছিল বোকাখাত এই কেছেটটিৰ আৰম্ভণি কথাখিনি ডক্টৰ ভূপেন হাজৰিকাই কৈ দিছিল ডক্টৰ ভূপেন হাজৰিকাই সাহিত্য সভা অনুষ্ঠিত হোৱা ঠাইৰ বুৰঞ্জীক লৈ তাৰ বিস্তৃতিক লৈ তাৰ গৌৰৱগাথাক লৈ যিদৰে গীত ৰচনা কৰিছিল সেই নীতিত বিশ্বাসী হৈ সেই নীতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিশ্চয়কৈ বোকাখাতত সেই বিশেষ গীতটিৰ জন্ম হৈছিল এই গীতটি লিখা সুৰ কৰা বা গোৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ প্ৰত্যক্ষ অংশগ্ৰহণ নাছিল কিন্তু পৰোক্ষভাৱে তেওঁ প্ৰভাৱিত কৰিছিল তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ সংগীত শিল্পীক আৰু তাৰেই ফলস্বৰূপে বোকাখাতৰ সেই অসম সাহিত্য সভাৰ অধিৱেশনত মুক্তি পোৱা এই গীতটিয়ে বোকাখাত অঞ্চলৰ ইতিহাস আৰু বিস্তৃতিক শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে এইবাৰ শুনাব খুজিছোঁ জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই ৰচনা কৰা সুৰ কৰা আৰু কণ্ঠদান কৰা এই গীতটি যিটো গীতৰ আৰম্ভণি কথাংশ কৈ দিছিল ডক্টৰ ভূপেন হাজৰিকাই মই ভূপেন হাজৰিকাই কৈছোঁ 62তম অসম সাহিত্য সভাৰ উপলক্ষে এইটো এটি কেছেট নাম বোকাখাত বোকাখাতৰ ঐতিহ্য বাকী গীতৰ কথা আৰু সুৰেৰে সজাইছে জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই লোকসংগীত বুটলি ভৰ যৌৱনৰ সোণালী সময় অতিবাহিত কৰা জিতেন্দ্ৰ শৰ্মা ৰাজখোৱা মূলতঃ এগৰাকী প্ৰবন্ধ লেখক সাংবাদিক গীতিকাৰ আৰু সুৰৰ পথাৰত
এক দুৰন্ত অশ্বাৰোহী, যাৰ সুৰ আৰু কথাৰে পৃথিৱী জয় কৰাৰ দুৰ্বাৰ হেঁপাহ। বোকাঘাটত হে পদ্মফুলি ৰওক, ভাষা আৰু কৃষ্টি মিলি জাতিকে জীয়াওক। বোকাঘাট। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। আদি নাম দৈয়াংগুচি বোকাঘাটো হয়, আদি নাম দৈয়াংগুচি বোকাঘাটো হয়। এই নাম বুৰঞ্জীয়ে বাৰে বাৰে কয়, বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। চুহুংমুং আহোম ৰাজ অসমত যি কালত, চুহুংমুং আহোম ৰাজ অসমত যি কালত, ষষ্ঠবাৰ আক্ৰমিলে মোগলে অসম হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। কনচেং বৰপাত্ৰ গোহাঁই সেনাপতি, কনচেং বৰপাত্ৰ গোহাঁই সেনাপতি, মোগল হাৰি সেই যুদ্ধে হৈলা আহোম জয়ী হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। বন্দী হৈলা 10 শত মোগল ভীৰু লোক, বন্দী হৈলা 10 শত মোগল ভীৰু লোক। দিল্লীৰ দৰবাৰে কৰে যত মানে শোক হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। বন্দী ভীৰু মোগল আহোমৰ ভিত্ত হয়, বন্দী ভীৰু মোগল আহোমৰ ভিত্ত হয়। ঘাঁহ কটাত নোৱাৰি খেতি খোলা লয়, বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। ভোলাৰ বোকা আনি খেতি কৰি বাক লৈলা, ভোলাৰ বোকা আনি খেতি কৰি বাক লৈলা। 900 মৰিয়াই ডাঙৰিহে 600 পাইলা হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। অকমন্য হব কৰিবা কি, অকমন্য হব কৰিবা কি, আহোম ৰাজাই থাপিলে গৈ মৰিয়া হোলাত নি হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। ভোলাৰ বোকা আনি খেতি কৰি বাক লৈলা, ভোলাৰ বোকা আনি খেতি কৰি বাক লৈলা। সেই স্থান পৰিধি ভাঙি বোকাঘাট হৈলা হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও। বোকাঘাটক কেন্দ্ৰ কৰি মৌজা 3খন, বোকাঘাটক কেন্দ্ৰ কৰি মৌজা 3খন। বাস কৰে জনজাতি নানা জাতিৰ মনে হে। বোকাঘাটত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিলি জাতিকে জীয়াও।
সত্ৰ আছে নানা বিশ্বাসৰ, মঠ মন্দিৰ সত্ৰ আছে নানা বিশ্বাসৰ, ভক্ত বৈষ্ণৱ শৈৱ ভক্তৰ এই স্থানে ঘৰ। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। পুৰুৱা পক্ষীৰ স্থানে পুৰাবাহী ভৈলা, নুমলী কুঁৱৰীৰ নামে নুমলী গড় হৈলা হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। প্ৰতাপ সিংহ আহোম ৰাজাই ৰাজগড় বন্ধাইলা, প্ৰতাপ সিংহ আহোম ৰাজাই ৰাজগড় বন্ধাইলা, লক্ষগড় চক্ৰধ্বজে নিৰ্মাণ কৰিলা হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। গড়মূৰ খাত আছিল বংশী গোপাল দেৱৰ, গড়মূৰ খাত আছিল বংশী গোপাল দেৱৰ, ৰজাবাৰী সৈন্যকোট আছিল জয়ধ্বজৰ হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। হেচেং হাজৰিকাক মোৱা মৰিয়া হবে, বৰ গছৰ তলে আনি হত্যা কৰিলা, এই বৰ গছৰ নাম হেচেং বৰ হৈলা হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। কাজি মানে কাৰ্বি ভাষাত হে এসাগ বুলি কয়, কাজি মানে কাৰ্বি ভাষাত হে চাগ বুলি কয়, ৰক্ত হৰিণৰ বাস কাজিৰঙা হয় হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। ল'ৰা ৰাজে অংগখ্যাত কৰিবাক লাগি, ল'ৰা ৰাজে অংগখ্যাত কৰিবাক লাগি, চোৰাংচোৱা পাঠাইলে গদাধৰক লাগি হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। চোৰাংচোৱা আহি পাছে ভাগৰি ফুৰিলা, চোৰাংচোৱা আহি পাছে ভাগৰি ফুৰিলা, কালক্ৰমত সেই স্থান বাগৰি যে হৈলা হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। বোকাখাতে সোঁৱৰাই হে কৃষি কৰ্মৰ, কৃষি উৎসৱ বিহু আছিল অতি আদৰৰ হে। বোকাখাতত হে পদ্মফুলিৰ ভাষাৰো কৃষ্টি মিৰি জাতিকে জীয়াও। ডক্টৰ ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাই থৈ গৈছে। জানিব পৰা মতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবৰ্ষ উপলক্ষত ভাৰতৰ বিভিন্ন ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ হৈছিল। সেইখিনি সময়তে আকাশবাণী গুৱাহাটীয়েও অসমীয়া ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ কৰিছিল আৰু ইয়াৰ শিল্পীৰ দ্বাৰাই সেই গীতসমূহ বাণীবদ্ধ কৰিছিল আৰু সেই গীতসমূহ এতিয়াও আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হৈ থাকে। সেইখিনি সময়তে এখন গ্ৰামোফোন ৰেকৰ্ডে মুক্তি পাইছিল, তাৰ দুই পিঠিতে এটিকৈ দুটি গীত সন্নিৱিষ্ট হৈছিল। ইয়াৰে এটি গীত নৱকান্ত বৰুৱাই অনুবাদ কৰিছিল আৰু দিলীপ শৰ্মাই গাইছিল, আৰু আনটো পিঠিত থকা গীতটি ডক্টৰ ভূপেন হাজৰিকাই নিজে অনুবাদ কৰি নিজে গাইছিল। তাৰ পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত গোৱাৰ বিষয়ে তথ্য পোৱা নাযায়। সি যি কি নহওক, আমাৰ পূৰ্বৱৰ্তী এটি খণ্ডত ভূপেন হাজৰিকাই গোৱা সেই গীতটিৰেই
তেওঁৰ ভাগিনী ৰিজুশ্ৰী শৰ্মা মজুমদাৰে পুনৰ বাণী বন্ধন কৰা এটি ৰূপ আমি আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ আৰু এই গীতটি প্ৰচাৰৰ পাছতেই অসমৰ এগৰাকী বিশিষ্ট কবি বিজ্ঞানী বিপুলজ্যোতি শইকীয়াই তেওঁৰ নিজা সংগ্ৰহৰ পৰা আমালৈ ভূপেন হাজৰিকাৰ কণ্ঠৰ সেই অসমীয়ালৈ অনুদিত ৰবীন্দ্ৰ সংগীতটি প্ৰেৰণ কৰিলে আৰু আমি অতি আনন্দ পাইছোঁ যে বিস্মৃতিৰ গৰ্ভত লীন হ'বলৈ ধৰা আৰু দুষ্প্ৰাপ্য ৰূপত থকা সেই ভূপেন হাজৰিকাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীতটি আমি এই অনুষ্ঠানত এই খণ্ডত আপোনালোকক শুনাবলৈ লৈছোঁ। এয়া ডক্টৰ ভূপেন হাজৰিকাই গোৱা সেই ৰবীন্দ্ৰ সংগীতটি যিটি তেখেতে আমাৰ ভাষালৈ নিজে অনুবাদ কৰিছিল। দিনবোৰ মোৰ সোণৰ সজাত। এটি গীতে এছোৱা সময়ৰ ইতিহাস ধৰি ৰাখিব পাৰে। এই কথা নিজৰ বিভিন্ন গীতত ভূপেন হাজৰিকাই প্ৰতিফলিত কৰিছে। অসমৰ তেনে এছোৱা বিশেষ সময়ৰ বিষয়ে তেখেতে কৈ গাই থৈ গৈছে। বিংশ শতাব্দীৰ অসমৰ 1983 চনটো বৰ ভয়াৱহ বুলি ইতিহাসত চিহ্নিত হৈ ৰ'ব। ই যেন পুনৰ নহয়, সেই জুয়ে পৰা 83ৰ দিনবোৰ যেন আকৌ উভতি নাহে। জুয়ে পৰা 83 নিৰ্বাচনীৰ বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালো খবৰ, তই জাননে খবৰ, তই জাননে খবৰ। পুরা 83 নির্বাচনীর বছর, ভাইটি নোহোৱা হ'ল, নেপালো খবৰ, তই জাননে খবৰ, তই জাননে খবৰ। জিলাৰ দহো গাঁৱত তোৰ
পক্ষ নাই তোক হেৰুৱাই আমাৰ গঞাই ক্ৰোধতে বিনাই মৰি খালি হ'ল পাঠ্য পুথি থোৱা ঘৰ আহোঁ বুলি নাহিল দেখোঁ জাননে খবৰ আৰু জান যদি কোনোবাই তাক দিবিনে খবৰ তাক দিবিনে খবৰ তাক দিবিনে খবৰ জানো তাৰ পণ আছিল দেশখন গঢ়িব অহা দিনৰ সুন্দৰ জীৱন অসমবাসীক দিব চিঞৰে সি নিজৰ মাটিত হ'ব কিয় পৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ এদিন দেখোঁ চৌপাশে দৈত্য দানৱ আহি লুইত পাৰত উলিয়ালে বহুতো গ'ল ভাহি লগত আছিল ৰংকি পেগু গগৈ বসুমাতাৰী ৰহিম কুৰ্মী জোচেফ আছিল ছেত্ৰী দেৱাৰী হৰবংশ আছিল শিষ্য গুৰু তেগ বাহাদুৰৰ সবাকে দানৱে নিলে জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ তই জাননে খবৰ আয়ে দেখোন ভাতৰ পাতৰ কাষলে নেযায় ছাত্ৰহঁতে দিনে নিশাই পাছত জুমি চাই ভনীয়ে নিতে ভাইটিৰ ঘৰত বন্তি জ্বলাই বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই বুঢ়া পিতাই ষ্টেচনত ৰেলগাড়ীবোৰ চাই অচিন যাত্ৰী ঠাঁ খাই থাকে ভাইটিটোহে নাই দেশখনে বিচৰা মোৰ ভাইটিটোহে নাই ঠিকনা তাৰ নোহোৱা হ'ল সুদা হ'ল ঘৰ মোৰ ভাইটি নোহোৱা হ'ল জাননে খবৰ তাৰ জাননে খবৰ তাৰ জাননে খবৰ সংবিধানৰ বাধ্যবাধকতাৰ পৰিৱেশত হেজাৰজনৰ ৰক্ত নদী বোলে অসমত ৮৩ৰ হত্যা যেন পুনৰ নহয় যদি হয় ভাৰততো হ'ব যে প্ৰলয় বিভেদকামীক দিব চিতা আৰু যে কবৰ অ' ভাইটিক দেখো যদি দিবিনে খবৰ তাক দিবিনে খবৰ আদৰৰ শ্ৰোতা আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল এই অনুষ্ঠানৰ শীৰ্ষগীতটিৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ সংগীত উৎপল বৰাৰ অহা খণ্ডত পুনৰ লগ পাম নমস্কাৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।